এয়া হ'ল ধনচিৰি এজন উদীয়মান পেঁপাবাদক। উদীয়মান যুৱকজন বৰ্তমান এটা বিশেষ কামত ব্যস্ত হৈ আছে। নমস্কাৰ, মই হেমন্ত, আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহাগ বিহু সমাগত মই এই মুহূৰ্তত আছোঁ আমাৰ বৰপথাৰ দুবৰণি গাঁৱৰ এখন বিশেষ ঘৰত। এজন উদীয়মান পেঁপাবাদক, তেওঁ অসমৰ লগতে অসমৰ বাহিৰতো তেওঁ সুনাম বুটলিবলৈ সক্ষম হৈছে। এজন খুব সুন্দৰ বিহুৱা। এইখনেই হ'ল তেওঁলোকৰ ঘৰ। যুৱকজনৰ নাম বাবু গোহাঁই হয়। বৰ্তমান তেওঁ কিহত ব্যস্ত হৈ আছে মই সেয়া আপোনালোকক আজি দেখুৱাম। গতিকে আহকচোন তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান দেখিছোঁ বাবু গোহাঁই খুব সুন্দৰকৈ পেঁপা বনোৱাত ব্যস্ত হৈ আছে। এয়া আপোনালোকৰ সন্মুখত বাবু গোহাঁই, তোমাক স্বাগতম জনাইছোঁ। খুব সুন্দৰ মুহূৰ্তত আহি উপস্থিত হৈছোঁ। তুমি বৰ্তমান পেঁপা বনোৱাত ব্যস্ত হৈ আছা ন? হয় হয়। পেঁপা কিমান বনাই আছে? পেঁপা বৰ্তমান বনাই আছোঁ। বৰ্তমান এইকেইদিন বনাই আছোঁ এতিয়া বৰ্তমান। হয়। আৰু ৰিচেণ্ট আনি আছোঁ মই অৰুণাচল যাম এইখিনিতে শিং আনিবৰ কাৰণে। যিহেতু নেকি আমাৰ ইয়াত মহ আজিকালি দেখি পাবলৈ নাইকিয়া হ'ল। মহৰ অভাৱ ন? মহৰ অভাৱ। সেইকাৰণে আমি এতিয়া বৰ্তমান অৰুণাচলত কণ্টেক্ট কৰিছোঁ। অৰুণাচলৰ পৰা আনিমগৈ 25 তাৰিখ মানে যাম। এতিয়া বৰ্তমান এইকেইযোগে বনাই আছোঁ। এইফালে দেখিছোঁ এইবিলাক মানে ৰেডি কৰি থকা হৈছে ন? হয়। আৰু সৌফালে দেখিছোঁ এইবিলাক হৈ আছে নেকি? এইবিলাক এইকেইযোৰ হৈছে আৰু তাৰপিছত আপোনাৰ এইযোৰ এমচিলৰ বনাইছিলোঁ মই। এমচিল মানে মহৰ শিং পাবলৈ নাই কাৰণে এমচিলৰ ষ্টাৰ্ট কৰিছা ন? মানে ষ্টাৰ্ট কৰিছোঁ। কেনেকুৱানো হয় চাওঁ, বনাই চাওঁ বুলি। আৰু তাৰপিছতে ইয়াত মানে প্ৰাইমাৰ মাৰি দিছোঁ এতিয়া বৰ্তমান। হয় হয়। আৰু কিমান বাকী সেইযোৰ হ'বৰ বাবে? এইযোৰ হ'বলৈ আৰু এসপ্তাহ লাগিব। এসপ্তাহ লাগিব ন? হয় 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 হয়। খুব সুন্দৰকৈ বাবুৱে বৰ্তমান পেঁপা বনোৱাত ব্যস্ত। আৰু বাবুক সহায় কৰিছে এজন যুৱকে মই দেখিছোঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম অজয় পলং। হয়। মই শিকিব চেষ্টা কৰিছোঁ। শিকিবলৈ ন? বনোৱা শিকিনে বজাবলৈ? বনাবলৈ শিকিছোঁ, বজাবলৈ শিকিছোঁ। সুন্দৰ সুন্দৰ সুন্দৰ। ঘৰ কোন ঠাইত তোমাৰ? মোৰ ঘৰ এই টেঙানীতে, ওচৰতে ঘৰ। ওচৰতে ন? ওচৰতে, বেছি দূৰ নহয়। হয়, সুন্দৰ সুন্দৰ। খুব সুন্দৰকৈ বৰ্তমান বাবুৱে পেঁপা বনোৱাত ব্যস্ত হৈ আছে। তথাপিতো যিহেতুকে পেঁপা দেখিছোঁ, গতিকে আৰু মই কৈছোঁৱে যে আপোনালোকক বাবুৱে খুব সুন্দৰ পেঁপা বজায়। আৰু ইতিমধ্যে তেওঁ অসমৰ লগতে অসমৰ বাহিৰতো তেওঁ পেঁপা বজায় সুনাম বুটলিবলৈ সক্ষম হৈছে। গতিকে পেঁপা বাদন, গতিকে পেঁপা অকণমান শুনিম নিশ্চয়। ৰাইজক শুনাম পেঁপা। হয়। আৰু বিহুত আগমন ন? হয়, বিহু যিটো বিহু আহি আছে, আমাৰ বিহু আহি আছে। বিহুটো লাগি আছে গাত। পেঁপা বনাই আছোঁ। গতিকে পৰিৱেশটো বিহুৱে হৈ যাব। পৰিৱেশটো গোটেই বিহুৱে হৈ আছে। হয়। মই ৰাইজক পেঁপা এটা কলি শুনাম। কেনেকৈ পায় আপোনালোকে জনাব। হয়, নিশ্চয় নিশ্চয়। সুন্দৰ বাবু, যথেষ্ট ভাল লাগিল আৰু বিহু লাগিল। এইবাৰ পৰিকল্পনা কি? এইবাৰ পৰিকল্পনা মানে মোৰ যিমান পাৰিছোঁ মই ল'ৰা ছোৱালীক এতিয়া শিকাবলৈ চেষ্টা কৰিছোঁ। মানে আহি আছে, কৰ্মশালা দি আছোঁ। বিহু আগন্তুক বিহু যিহেতু নেকি আহিছে, ল'ৰা ছোৱালীক বহুত শিকায়ো আছোঁ। আৰু এতিয়াও আহিয়ে আছে। কালি যোৰহাটৰ পৰা আহিছিলে, মানে পেঁপা কলি লাগে। তাকে এতিয়া বৰ্তমান যিমানখিনি পাৰিছোঁ ৰাইজক, মানে ল'ৰা ছোৱালীক মানে যিমানখিনি শিকাব পাৰিছোঁ শিকাই আছোঁ। আৰু তাৰ ভিতৰতে আৰু যিমানখিনি আমি পেঁপা চেপা বনাই দিব পাৰিছোঁ বনাই আছোঁ। আৰু দোকান এখন দিয়াৰ চেষ্টা কৰিছোঁ। পেঁপা, বাঁহী, টকা, গগনা, সুতুলি যিমানখিনি আগুৱাই নিব পাৰোঁ আৰু মানে ল'ৰা ছোৱালীক, আৰু পেঁপা যিমানখিনি বিকিব পাৰোঁ ল'ৰা ছোৱালীক।
নিশ্চয় নিশ্চয় জানি যথেষ্ট ভাল লাগিল মই কৈছোঁ আপোনালোকক পেপাৰ লগতে বাবুৱে বাঁহীও বজায় গতিকে এবাৰ বাঁহীকে শুনো ঠিক আছে সুন্দৰ এয়াই বাবু আচলতে আপোনালোকে শুনিলে তেওঁ খুব সুন্দৰকৈ পেঁপা বজাই আপোনালোকক শুনোৱালে লগতে বাঁহীও বজালে মই আশা কৰিম তোমাৰ যি যাত্ৰা সাংস্কৃতিক যাত্ৰা খুব সুন্দৰ হওক আৰু আগতীয়াকৈ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু ৰাইজলৈও অসমৰ ৰাইজলৈও মই শুভেচ্ছা জনাইছোঁ আৰু যিহেতু নেকি মই পেঁপা বনাই আছোঁ এখন দোকান দিয়াৰ চিন্তা কৰি আছোঁ আৰু যোগাযোগ নাম্বাৰো আমাৰ এজনে দি দিব কণ্টেক্ট কৰিব আমাৰ কোনোবা যদি শিকিবলৈ আছে শিকিবলৈ বিচাৰিলে মোৰ ওচৰত কণ্টেক্ট কৰিব যোগাযোগ নাম্বাৰ দিয়া থাকিব তাৰ ভিতৰতে আপোনাৰ পেঁপা লাগিলেও কণ্টেক্ট কৰিব নমস্কাৰ হয় সুন্দৰ মই পুনৰবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেয়াই আছিল বাবু গোহাঁই তেওঁ খুব সুন্দৰকৈ বৰ্তমান ব্যস্ত হৈ আছে তেওঁ প্ৰধানকৈ পেঁপা বৰ্তমান বনোৱাত ব্যস্ত হৈ আছে এজন উদীয়মান পেঁপাবাদক তেওঁ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ পুনৰ নতুন এটা ভিডিঅ'তে লগ পাম গতিকে আজিলৈ আহিছোঁ বাই বাই